নমস্কাৰ আৰু স্বাগতম জনাইছো আমাৰ নিৰ্বাচন উপলক্ষে নিউজ টেষ্টৰ এক বিশেষ অনুষ্ঠান কাক ভোট দিব আৰু সমাগত বিধানসভা নিৰ্বাচন 2021 গতিকে যাৰ পৰিপ্ৰেক্ষিতত আমি জনসাধাৰণৰ মাজত যাবলৈ চেষ্টা কৰিছো তেওঁলোকৰ মতামত ল'বলৈ আমি চেষ্টা কৰিছো যে এইবাৰ নিৰ্বাচনত কোনজন নেতাই বা কোনজন বিধায়কে এইবাৰ মাৰিব শেখাই গতিকে আজি যোৱাকালি আমি উপস্থিত আছিলোঁ ক্ষেত্ৰীত আৰু আজি আমি উপস্থিত আছোঁ এক ব্যস্তবহুল ঠাই সাপ্তাহিক বজাৰ সোণাপুৰ গতিকে য'ত আমি কিছু জনসাধাৰণৰ মাজত যাবলৈ চেষ্টা কৰিম আৰু তেওঁলোকৰ মতামত জানিবলৈ চেষ্টা কৰিম যে তেওঁলোকে এইবাৰ কি ভাবিছে যে এইবাৰ নিৰ্বাচনী যুঁজ কেনেকুৱা হ'ব বা কেনেকুৱা ধৰণৰ তেওঁলোকৰ মতামত বা কাক লৈ পেলাই তেওঁলোকে সপোন কৰিছে আমাৰ দিছপুৰ সমষ্টিৰ গতিকে মই পোনে যাব বিচাৰিছোঁ কিছু ব্যক্তিৰ ওচৰলৈ আৰু মই প্ৰথমতে মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব এইবাৰ নিৰ্বাচনৰ কথা মানে ক'ব লগা বহুতখিনি আছিলে কিন্তু মই শ্বৰ্টকাট কৰি দুটামান কথা কৈ দিওঁ মই বিজেপি চৰকাৰক অশেষ ধন্যবাদ দিলোঁ কিন্তু আমাৰ যিদিনাৰ পৰা মানে ইলেকশ্যনৰ ডেট ঘোষণা হ'ল তাৰে দুদিনমান পিছৰ পৰা বস্তুবিলাকৰ দাম ইমান বঢ়াই দিলে আমি জনসাধাৰণ মানুহে সাধাৰণতে চলিব নোৱাৰা হৈ গৈছোঁ কাৰণ যোৱাকালি মই চিলিণ্ডাৰ কিনিলোঁ এটা চিলিণ্ডাৰত 960 টকা ল'লে গতিকে আমাৰ নিচিনা সাধাৰণ শ্ৰেণীৰ মানুহ কেনেকৈ চলিম আৰু মোৰ ফালৰ পৰা এইখিনিয়ে ক'লোঁ যে ভোট আমি কেনেকৈ দিম তেওঁ কাৰণ আমি পৰিয়াল চলিব বহুত অসুবিধা হৈ গৈছে কাৰণ দালি 1 কেজি যদি কিনিব যাওঁ আপোনাৰ 100 টকা লগা হৈছে গাড়ী এখনত যদি 1 লিটাৰ তেল ভৰাব যাওঁ 100 টকা হৈছে য'ত নেকি আমাক বিজেপি চৰকাৰে বহুতখিনি হেল্প কৰিম বুলি কৈছিলে কৰিছে নকৰা নহয় এক শ্ৰেণীৰ মানুহক দিছে কাৰোবাৰ 900 টকা সোমাই দিলে একাউণ্টত তাৰ মাজতো কিছুমানে পাইছে কিছুমানে পোৱা নাই এইবিলাক আমি ভিতৰ হলাবিলাক আমি বিচাৰি নাযাওঁ কিন্তু আমি এটাই বিচাৰোঁ চৰকাৰক যে আমাৰ বস্তু বাহিনীৰ দামখিনি কমি গ'লে আমি যিহেতু দিন হাজিৰা কৰি খোৱা মানুহ দিনত 300 টকা হাজিৰা পাওঁ যে 5টা পৰিয়াল কেনেকৈ চলিম সেইটো এটা বিশেষ চিন্তা হৈ গৈছে এতিয়া তাৰপিছত ৰাস্তা ঘাটৰ বহুতখিনি কাম কৰিলে সেইটো কাৰণেও বিজেপিক ধন্যবাদ দিলোঁ কিন্তু আৰু অন্যান্য যিখিনি আমাৰ সামগ্ৰীৰ বস্তু বাহিনীৰ দাম অলপ কমাই দিলে ভাল আছিলেহেঁতেন কিন্তু এতিয়ানো ক'ত দিব ইলেকশ্যনৰ ডেট হোৱাৰ পৰাই বস্তুৰ এনেকৈ দাম বঢ়াই দিছে মানে বেগ লৈ যাব দোকানত ভয়ে লগা হৈ গৈছে আৰু গতিকে মই এইখিনি কৈ বিজেপি চৰকাৰক ধন্যবাদ দিলোঁ মোৰ ফালৰ পৰা নিশ্চয় সঁচা কথা ক'ব লাগিব যে হয় কিছুমানৰ ক্ষোভ দেখা গৈছে যে 50% আৰু 50% তেওঁলোকে পজিটিভ কামৰ উত্তৰ দিলে তেখেতে আৰু 50% তেখেতে নেগেটিভৰ উত্তৰ দিলে আৰু মই পোনে আৰু এজনৰ ওচৰলৈ যাব বিচাৰোঁ কি ক'ব এই বিষয়ে এবাৰ নিৰ্বাচনত কাক ভোট দিব এবাৰ বিজেপিক দিব বুলি ভাবিছোঁ বিজেপিক দিব মানে আমি প্ৰথম আগৰ পৰা আমি বিজেপিক এজেপিক চলাই আছিলোঁ কিন্তু এতিয়া বিজেপিক চলাব লগা বাধ্যতা তেওঁতে এই দাম বঢ়াৰ কাৰণে আমি এতিয়া বস্তু আনি তেওঁতক আমি বিজেপিক বুলি দিব বাধ্যতাটো হ'ব আমি বিচাৰোঁ হয় আৰু মই পোনে আন এজনৰ ওচৰলৈ যাব বিচাৰিছোঁ কি ক'ব এই সন্দৰ্ভত কি ক'লে আমি বিজেপি মই দমৰা বজাৰৰ ইনচান আলী মোৰ নাম আমি বিজেপিত ভোট দিওঁ আৰু এইবাৰ বহুতো আঞ্চলিক দলেও এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে এই নিৰ্বাচনত হয় আমি চবকে ভাল পাইছোঁ বুজি পাইছে আমি তাৰমানে সকলোকে আমি ধৰক সন্তুষ্ট কৰিম আৰু আমাক মানুহে কয় যে মুছলিম মানুহে বিজেপিত ভোট দিলে সিহঁতে কেলেংকাৰ কৰে আমি এইটো নামানো আমি জানো যে বিজেপি চৰকাৰে আমাৰ চবচে ভাল কংগ্ৰেছৰ কম্বলৰ এইবিলাক ৰাজনীতিক আমি ভাল নাপাওঁ আমাৰ বিজেপি চৰকাৰে যিটো কয় এইটোৱে কৰে আৰু আমি এইটোৱে ভাল পাইছোঁ তেখেতলোকৰ মানে আমাৰ যিবিলাক কৃষি পইচা দিছে 6000কে 3 মাহৰ মূৰত সেইটোও আমি পাইছোঁ মই ইনশাল্লাহ মই পাইছোঁ আৰু আমাৰ দুখীয়া বহুত ৰাইজেও পাইছে তেনেকুৱা বহুতে পাইছে আৰু পাব আৰু বহুত আঁচনি ধৰিছে এইবিলাকো দিব মই এইখিনিয়ে ক'ব বিচাৰিছোঁ ছাৰ আমি পাৰ্টি বিজেপি আমাৰ দিছপুৰ সমষ্টি যোনে হ'ব আমাৰ জিপিত যোনটো পৰিব আমি তাকে দিম আৰু নিশ্চয় মানিব লাগিব এইটো কথা যে বিজেপি চৰকাৰ শাসনাধীষ্ঠ বিজেপি চৰকাৰখনৰ বিষয়ে বহুতৰ মন্তব্য আৰু তেনেকুৱা মন্তব্য আমি লৈ যাম কিন্তু আৰু কিছু লোকৰ বিষয়ে আমি জানিব বিচাৰিম তেওঁলোকৰ মনৰ কথা আমি জানিব বিচাৰিম যে এইবাৰ কি ভাবিছে তেওঁলোকে যে নিৰ্বাচনী যুঁজত কেনেকুৱা হ'ব আৰু সঁচাকৈ ক'ব লাগিব যে তুংগত উঠিছে নিৰ্বাচনী এইবাৰ ৰণডংকা যিহেতু বাজিছে
মই আপোনাৰ ওচৰলৈ পোনে আহিব বিচাৰিছোঁ কি ক'ব দাদা এইবাৰ নিৰ্বাচন যিহেতু আহি পালেহি আৰু বহুকেইজন প্ৰাৰ্থীয়ে নিজৰ প্ৰাৰ্থীত্ব গ্ৰহণ কৰিছে শাসন অধিষ্ঠিত চৰকাৰখনৰ সেই বিষয়ে কি ক'ব আপুনি কাক দিব ভোট এইবাৰ এইবাৰ বিজেপি ইমান ভাল কাম কৰিছে গতিকে বিজেপিক ভোট দিব বিজেপি ভোট কোনজন প্ৰাৰ্থী এইবাৰ যিহেতু 42জন প্ৰাৰ্থী কাক দিব কাক বিচাৰে আপুনি দিছপুৰ সমষ্টিত অতুল বৰা অতুল বৰা কিয় বিচাৰে অতুল বৰা আগৰ পৰা কাম কৰি আছে অতুল বৰা কোনো কৰাপশ্যন নাই একদম নিকা মানুহ ৰাইজৰ কাম কৰিছে গতিকে অতুল বৰাই চিটটো হ'ব লাগে হয় হয় নিশ্চয় আৰু তেখেতে ক'লে যে অতুল বৰা আহিব লাগিব কিন্তু আমি আন এজন ওচৰলৈ আমি জানিব বিচাৰিছোঁ আৰু কিছুমান ক্ষুদ্ৰ ব্যৱসায়ী ইয়াতে আছে পাচলি ব্যৱসায়ী আছে তেওঁলোকৰ আমি মতামত জানিবলৈ চেষ্টা কৰিম কি ক'ব দাদা এইবাৰ নিৰ্বাচন আহি পালেহি নিৰ্বাচনৰ এই বতৰ কাক ভোট দিব আপুনি এইবাৰ এইবাৰ আমাৰ ৰাইজৰ দলৰে ভোট হ'ব নেকি আপুনি কাক ভোট দিব কাক দিক ভোট আহক সময়ত হ'ব নিশ্চয় তেওঁ ক'লে যে সময়ত হ'ব আৰু সময়ত হয়তো লক্ষণীয় হ'ব যে এইবাৰৰ শেষ আহি কোনে মাৰিব নিৰ্বাচনৰ ফলাফলৰ পিছতে সেয়া লক্ষণীয় হ'ব নিৰ্বাচনী যিহেতু তুংগত উঠিছে নিৰ্বাচনী ঢৌ বহুকেইজন প্ৰাৰ্থীয়ে নিজৰ প্ৰচাৰত ব্যস্ত কি ক'ব আপুনি কাক ভোট দিব এইবাৰ ভোটটো ভাল মানুহ চাই দিওঁ যাকে দিওঁ সিয়ে সেনেকাই কৰে চবে প্ৰতাৰণা কৰি আছে ভাল কাম কোনেও কৰা নাই বৰ্তমান শাসন অধিষ্ঠিত চৰকাৰখনৰ বিষয়ে কি কয় তেওঁলোকে বহুতো শ্লোগানেৰে মানৱ তেওঁলোকেতো কয় মানে যিখিনি কৈ আছে সেইবিলাকতো আমি আগতে মিটাৰৰ 50-60 টকা 70 টকাত খাইছোঁ এতিয়া 160 টকা লিটাৰ হৈছে পেট্ৰলৰ কেজি 100 টকা হৈছে এতিয়া কোনটো ভাল এতিয়া ৰাইজে বিচাৰ কৰক এতিয়া আৰু কি ক'ব যে এইবাৰতো খুবেই আঞ্চলিক দলকেইটাও ডাঙৰ উঠাই উঠিছে আঞ্চলিক দলো প্ৰতিদ্বন্দ্বিতা কৰিছে যিহেতু নতুন পাৰ্টিক দিব লাগে চাওক কোনে কি কৰে দিয়ক নতুন পাৰ্টি আহক কেইজনী নতুন পাৰ্টীয়ে কিবা সহায় কৰে হয়নে নিশ্চয় ক'ব লাগিব যে সকলো প্ৰতিক্ৰিয়াবোৰ বেলেগ ধৰণৰ আৰু সেইকাৰণে আমি জনসাধাৰণৰ মাজত আহিবলৈ চেষ্টা কৰিছোঁ তেওঁলোকৰ মতামত ল'বলৈ চেষ্টা কৰিছোঁ যে প্ৰত্যেকজন জনসাধাৰণৰ এটা অধিকাৰ আছে যে তেওঁলোকে নিজৰ মতামত ব্যক্ত কৰাটো আমি পোনে আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব এইবাৰ নিৰ্বাচনী তুংগত উঠিছে নিৰ্বাচন কাক ভোট দিম আৰু যোনটো পাৰ্টি ভাল সেইটোকে দিম আৰু নতুন পাৰ্টি এটা দিব লাগে এতিয়া দিছপুৰ সমষ্টিটো আমাৰ অতুল বৰা আছিলে এইবছৰ এতিয়া নতুন পাৰ্টি কোনে ওলায় তাকে দিব লাগিব দিছপুৰ সমষ্টিৰ বাবে উঠিবই লাগিছে 42জন কেণ্ডিডেটৰ ভিতৰত এজন কেণ্ডিডেটে শেষ হাঁহিটো মাৰিব 42 জন লাগিছে 42 জনৰ ভিতৰত এতিয়া যোনটো ভাল তাকে দিব লাগিব নতুন পাৰ্টি ওলাইছে ৰাইজৰ দল আকৌ AJPY ওলাইছে নয়নজ্যোতি গগৈৰ চাওঁ দুটাৰ ভিতৰত কাক বিবেচনা কৰা যায় হয় নিশ্চয় আৰু এনেকৈ আমি মতামত লৈ গৈ থাকিম আৰু এতিয়ালৈকে আমি বহুকেইজনৰ মতামত আমি জানিবলৈ চেষ্টা কৰিলোঁ আৰু বহুকেইজনে প্ৰত্যক্ষ কিছুমানে উত্তৰ দিলে আৰু কিছুমানে পৰোক্ষভাৱে উত্তৰটো দিলে কিন্তু আমি তাৰ মাজতো আন কেইজনমানৰ ওচৰলৈ গৈ তেওঁলোকৰ মতামত জানিব বিচাৰিম যে এইবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ এইবাৰ নিৰ্বাচন যিহেতু তুংগত উঠিছে বৰ্তমান সকলো দলীয় নেতাবোৰে নিজৰ প্ৰচাৰত ব্যস্ত আৰু কি ক'ব এইবাৰ কাক ভোট দিব বুলি ভাবিছে এইবাৰ আপুনি কাক ভোট দিম বুলি কথাটো ক'লে আচলতে মোৰ এতিয়া ভোটৰ প্ৰতি মোৰ ভৰসাই নাই প্ৰথম কথা কাৰণ প্ৰতিবাৰে তেওঁলোকে কয় যে আমি অমুক কৰিম তমুক কৰিম কিন্তু সময়ত চব ধোৱা চাঙৰ উঠে কথাবোৰ এনেকুৱা হৈছে আমাৰ অসমৰ পৰিস্থিতি যে ইমান নিবনুৱা আছে কিন্তু তেওঁলোকক কোনোবাই কিবাত এপ্লাই কৰিব ক'ৰবাত ইণ্টাৰভিউ হ'ব কিন্তু লাষ্টত যাব এইটো হাইকোৰ্ট হ'ব তো গতিকে কথাটো হৈছে এতিয়া চাওক আমি পঢ়ি শুনি আমি এতিয়া দোকানখন দিব লগা হৈছে কিন্তু আমিও নিশ্চয় ইণ্টাৰভিউ বা কিবা ধৰণৰ এইবোৰ বস্তু দি আছোঁ গতিকে আমাৰ কথাটো হৈছে কি আমাক এনেকুৱা এখন চৰকাৰ লাগে যোনে সঁচাকৈ যোনটো কথা কয় সেইটো কৰি দেখায় এনেই মানুহক ভোটটো খুজি পিনে অমুক কৰিম তমুক কৰিম কৈ পিনে পিছত চব কথা পাহৰি যোৱা প্ৰতিশ্ৰুতি দিয়া আমাক সেনেকুৱা চৰকাৰ আমাক নালাগে বৰ্তমান শাসন অধিষ্ঠিত চৰকাৰখনে বহুতো শ্লোগান তেওঁলোকে কৰিছে তেওঁলোকে বহুতো কাম কৰা বুলি কৈছে সেই বিষয়ে কি ক'ব আপুনি কথাটো হ'ল এনেকুৱা ধৰক চাওক যোনখিনি কাম কৰিছে সেইখিনি আমি স্বীকৃতি দিব লাগিব কিন্তু কথাটো এনেকুৱা তেওঁলোকে যিমানখিনি কৈছিলে তাৰে তেওঁলোকে আধা কৰিছে আধা কৰা নাই আৰু এতিয়া ধৰক আপোনাৰ আমাৰ কংগ্ৰেছ চৰকাৰে যোৱা 15 বছৰ ৰাজত্ব কৰে তেওঁলোকে কি কৰিলে গোটেই অসমবাসী ৰাইজে দেখা পাইছে বিজেপি চৰকাৰে যোৱা 5 বছৰে কি কৰিলে সেইখিনি গোটেই দেখা পাইছে গতিকে এতিয়া কথাটো হ'ল মই অসমবাসী ৰাইজক এইটোৱে অনুৰোধ জনাওঁ যে আপোনালোকে নিজৰ বিবেকেৰে ভাবি চিন্তি এনেকুৱা এটা প্ৰাৰ্থীক জয়যুক্ত কৰক যোনে সঁচাই আমাৰ মানুহৰ মাজত সোমাই পিনে তেওঁলোকে যাতে আমাৰ অসমখন আৰু আমাৰ নতুন প্ৰজন্মক উঠাই লোৱাত সহায় কৰে তেনেকুৱা এখন চৰকাৰ হোৱাটো উচিত
মানে আপুনি কি ক'ব বিচাৰে যে প্ৰাৰ্থী কেন্দ্ৰিক এবাৰ আপুনি ভাবিছে নে আমি পাৰ্টি কেন্দ্ৰিক বুলি ভাবিছে এবাৰ ইলেকশ্যনটো আপুনি কি মই এতিয়ালৈকে একজেক্ট মই ডিচিশ্যন এটা লোৱা নাই, কিন্তু মই কথাটো আপোনাক এইমাত্ৰ যেনেকৈ ধৰণে ক'লোঁ যে যোনজন প্ৰাৰ্থীয়ে অসমৰ ৰাইজৰ মাজত আহি পিনে অসমৰ কাৰণে কাম কৰিব সেনেকুৱা এজন প্ৰাৰ্থীয়ে মানে জয়যুক্ত হোৱাটো উচিত বুলি মই ভাবোঁ। আৰু যিহেতু এবাৰ দিছপুৰ সমষ্টিৰ পৰা 42জন প্ৰাৰ্থীৰ নাম আমি জানিবলৈ পাইছোঁ আৰু 42জন প্ৰাৰ্থীয়ে নিজৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, তাৰ মাজত কিন্তু এজনে শেষ হাঁহি মাৰিব, সেই বিষয়ে কি ক'ব আপুনি? নহয় সেই এতিয়া চাওক, যোনে সেই হাঁহি মাৰিবতো মাৰিব, কিন্তু কথাটো হৈছে আমাৰ দিছপুৰ সমষ্টিটো ইচ্ছা কৰিলে আমাৰ বহুত ধুনীয়াকৈ দিছপুৰ সমষ্টিটো কাম কৰিব পাৰে, কাৰণ গোটেই বস্তুখিনি আমাৰ দিছপুৰ সমষ্টিটোতে আছে। আপোনাৰ যিমানখিনি আপুনি চাব যায় চৰকাৰী বিষয়ৰ পৰা আদি কৰি গোটেইখিনি গোটেইখিনি আপোনাৰ দিছপুৰ সমষ্টিটো আছে। গতিকে কথা যোনে নিজিকক কিয় তেওঁলোকে এইটো এটা থিৰাং কৰক যে দিছপুৰ সমষ্টিটো আমি কেনেকৈ জাকত জিলিকা কৰোঁ। যেনেকৈ আপোনাৰ জালুকবাৰীখন জাকত জিলিকা তুলিছে সেনেকৈ মই এইটো বস্তু ভাবোঁ যে দিছপুৰত যোনে নিজিকক কিয় তেওঁ যাতে এটা বস্তু তেওঁ পদক্ষেপ লওক যে দিছপুৰখন যাতে চবৰে চকুত লগা কৰি তোলোঁ। আৰু ৰাইজৰ দল বহুকেইটা আঞ্চলিক দলে এইবাৰ প্ৰতিনিধিত্ব কৰিছে, নিৰ্বাচনত অংশগ্ৰহণ কৰিছে, নিৰ্বাচনী যুঁজত উঠি পৰি লাগিছে। কি ক'ব আপুনি এই আঞ্চলিক দলবোৰৰ বিষয়ে, তেওঁলোকে মাৰিব পাৰে নেকি এবাৰ বাজিটো? নহয়, কথাটো এতিয়া এনেকুৱা হৈছে, চাওক আমি যেতিয়া মানে ধৰক মই আপোনাৰ বেছি বছৰটো হোৱা নাই, তোমাৰ দেউতাহঁতৰ কথাই কওঁ ধৰক, তেওঁলোকে প্ৰথমতে কংগ্ৰেছৰ ভোট দিলে, তাৰপিছত আমি বিজেপিক দিলোঁ, সেনেকৈ যাই আছে। গতিকে মোৰ কথাটো হ'ল চাওক, আমিতো চবকে চান্স দিওঁৱে, গতিকে এটা যদি চান্স আমি কাৰোবাক বেলেগক দিব পাৰোঁ কি ঠিক তেওঁলোকে ভাল কাম কৰিবও পাৰে। গতিকে কথাটো এতিয়া মোৰ মনৰ ভাৱখিনিয়ে, কিন্তু অসমৰ ৰাইজৰ মনৰ ভাৱটো বেলেগ হ'ব পাৰে। গতিকে কথা এইটোৱে, যিসকল প্ৰাৰ্থীয়ে এইবাৰ অসমৰ কাৰণে ভালকৈ কাম কৰিব, তেওঁৰ প্ৰতিশ্ৰুতি তেওঁলোকে যদি বজাই ৰাখিব পাৰে তেতিয়াহ'লে সেই দলটো জিকাটো ভাল হ'ব বুলি ভাবোঁ। আৰু এটা কথাৰ পৰা ৰৈ গ'ল, চাওক আমাৰ ইয়াতে বোকা চুতীয়া ৰাজনীতি আমাক দৰকাৰ নাই। আমি কি বিচাৰোঁ, জনগণে কি বিচাৰে তেওঁলোকে সেইটোত গুৰুত্ব দিয়ক। তেওঁলোকে নিজৰটো গুৰুত্ব দিলে নহয়, আমি অমুক কৰিম তমুক কৰিম বহুত কৰিম, কিন্তু পিছত কি একো নকৰোঁ। প্ৰথমতে আমাক ধুনীয়াকৈ নমস্কাৰটো দিব, কিন্তু পিছত আমাক বাই বাই দি পিনে গুচি যায়। কাৰণ তোমালোকে আমাক দায়িত্বটো আমাৰ এনেকুৱা হৈছে অসমবাসীৰ ৰাইজে তোমালোকে দিয়া কাম আমাক ভোট দিয়া, তাৰপিছত যি কৰিবলৈ কৰিম, কিন্তু পিছত আমাৰ কাৰণে একো নকৰে। গতিকে কথা হ'ল আপোনালোকে নিজৰ মাজত এই কামোৰাবোৰ বাদ দি পিনে মানুহৰ কাৰণে কি কৰিব পাৰে, ৰাজ্যখনৰ কাৰণে কি কৰিব পাৰে, প্ৰতিটো মানুহে যাতে এই চৰকাৰখনক সদায় যে এইখন চৰকাৰে আমাৰ কাৰণে ভাল কাম কৰি গৈছে সেই কামটো কৰক, তেতিয়া নিশ্চয় আপোনালোকৰ ভাল হ'ব। ধন্যবাদ। নিশ্চয় সঁচা কথা ক'ব লাগিব যে এইবাৰ খুবেই জনসাধাৰণ খুবেই মানে সক্ৰিয় হৈ উঠিছে। কিয়নো সক্ৰিয় উঠাৰ কাৰণ কি যে হয়তো আজিৰ যুৱচামে সদায় ইনষ্টেণ্ট ৰিজাল্টৰ ওপৰত মানে কি পোনপটীয়া এটা ফলাফলৰ ওপৰত বিশ্বাস কৰে। গতিকে তেখেতৰ এটা ভাল প্ৰতিক্ৰিয়া আমি দেখিবলৈ পালোঁ, কিন্তু আমি আন কেইজনমানৰ ওচৰলৈ যাব বিচাৰোঁ, আন কেইজনমান লোকৰ বিষয়ে আমি জানিব বিচাৰিম। এবাৰ নিৰ্বাচনী যুঁজটো খুবেই তাকৰ হৈ পৰিছে, এবাৰ বহুতো মানে কি প্ৰাৰ্থীয়ে নিজৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে দিছপুৰ সমষ্টিৰ পৰা। কি ক'ব আপুনি? ক'বলৈ যিজন যোগ্য পাৰ্টি যিয়ে নহওক, কংগ্ৰেছ হওক চাই বিজেপিক চাই এজিপিক এনেই হওক, যি পাৰ্টি নহওক, যিয়ে যোগ্য প্ৰাৰ্থী তাক আমাৰ জনসাধাৰণে ভোট দিয়া দৰকাৰ। কাৰণ মই দেখা মতে কাৰণ আমাৰ দিছপুৰ সমষ্টি সেনেকুৱা যোগ্য প্ৰাৰ্থী এতিয়ালৈকে ষ্টেণ্ড কৰিব পৰা নাই, যাৰ ফলত আমাৰ দিছপুৰ সমষ্টি এতিয়া বহুত পিছ পৰি আছে বুজিছে। অসমৰ 126টা সমষ্টিৰ ভিতৰত চবচে পিছপৰা সমষ্টি দিছপুৰে, আৰু দিছপুৰ সমষ্টি অসমৰ 1 নম্বৰ সমষ্টি, আৰু 52 নং সমষ্টিৰ কোনো কাম হোৱা নাই, আৰু তাতকৈ বেছি ক'বলগীয়া নাই। মোৰ হ'ল যোন যোগ্য প্ৰাৰ্থী তাক ৰাইজে ভোট দিয়া দৰকাৰ। এনে যি টি আৰু যিহেতু এইবাৰ বহুত যুৱ নেতা উলিয়াই আহিছে দিছপুৰ সমষ্টিৰ প্ৰতিনিধিত্ব কৰিব, এবাৰ কি ভাবে যে আপুনি যুৱ নেতাৰ অহাটো আপুনি কি বুলি ভাবে? বয়োজ্যেষ্ঠ আৰু আপোনালোকে বয়োজ্যেষ্ঠ নাই, যুৱ নেতা হিচাপে তেওঁলোকে কণ্টেষ্ট কৰিলে ভাল পাওঁ, কিয় তেওঁলোকে চব কথা বুজি পায়। কাৰণ আগৰ বুঢ়া বয়সৰ মানুহৰ কিছুমান দালাল শ্ৰেণীৰ মানুহ আছে, পইচাত বিক্ৰী হৈ যায়, এইবিলাক মানুহ দ্বাৰা আমাৰ সমষ্টিৰ কোনো কাম নহয়, বুজি পাইছে। সেইটোৱে বিজেপি চৰকাৰখনে যিহেতু এইবাৰ বহুতো তেওঁলোকে কৰি আছে নিৰ্বাচনী প্ৰচাৰ, তেওঁলোকে ভালদৰে কৰি আছে, আৰু হ'ব পাৰে নেকি এইবাৰ যে কোনোবা বেলেগ এটা পাৰ্টিও ফেৰ মাৰিব পাৰে নেকি, আপুনি কি ভাবে? পাৰ্টিটো বহুতে ফেৰ মাৰিব পাৰে, কিন্তু বিজেপিয়ে যিমানে হেৰি নকৰক, আচল কথা যি জনসাধাৰণে কাম কৰিব পাৰে সেই মানুহটোৱেই ফেৰ মাৰিলে সকলোৱে ৰাইজে ভোট দিব। আমাৰ ডিমৰি হ'ল ট্ৰাইবেল ব্লক, গতিকে ডিমৰি ট্ৰাইবেল ব্লক যেতিয়া ইয়াত মানে আমাৰ 90% মানুহ গৰীব মানুহ, কোনোৱে লাখ টকা দি চাকৰি ল'ব নোৱাৰে, কাৰণ
অফিচত গ'লে এনে দালাল অফিচত মেজৰিটিয়ে দালাল অফিচাৰবিলাকে দালাল ইমান টকা দিলে মই হেৰি কৰি দিম এনেকুৱা ধৰণৰ কথা বুজি পাইছোঁ। আমি জনাত বহুতো আঞ্চলিক দলে এইবাৰ এই নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিছে আৰু অংশগ্ৰহণ কৰিছে তেওঁলোকৰ বিষয়ে কি ক'ব আঞ্চলিক দলক? আঞ্চলিক দলৰ বিষয়ে মই ক'ব লাগে এটাই কথা, তেওঁলোকে নিজৰ নিজৰ সমষ্টিৰ পৰা ভালদৰে বিবেচিত প্ৰাৰ্থীক দিয়ক যাতে অসমখন ভাল হ'ব পাৰে, কোনো গুৰাম নহয়। গম পাইছে? যিহেতু দিছপুৰ সমষ্টিৰ পৰা এগৰাকী মহিলাও প্ৰতিনিধিত্ব কৰিছে, এগৰাকী মহিলা হিচাপে আপুনি কি ক'ব যে মহিলা আহিলে ভাল হয় নে বেয়া হয়? এতিয়া কথা হৈছে কি মহিলা আৰু হেৰি কথা নহয়, পুৰুষৰ যোনে মানে এতিয়া ধৰক এতিয়া আমাৰ ল'ৰা ছোৱালী ইমান শিক্ষিত ল'ৰা ছোৱালী চাকৰি পোৱা নাই, আজি নিবনুৱা হৈ গৈছে দিয়কচোন, মনৰ মতন কাম এটা পোৱা নাই, দুখৰ কথা। গতিকে পঢ়াৰ কোনো মূল্য হোৱা নাই, দেউতাই আমাকে বহুত কষ্ট কৰি পঢ়াইছে, গতিকে সেইখিনি মানে ল'ৰা ছোৱালী পোৱা নাই, দুখ পাইছে, দেউতাই আমাক মই সহায় কৰিব পৰা নাই, আজি ইমান কষ্ট মাটি বাৰী বেছি বা হৈ কিবা কৰি পঢ়াইছে, গতিকে সেইখিনি মই দেউতা মা আজি বুঢ়া কালত সহায় কৰিব পৰা নাই। কিয়? কাৰণ চৰকাৰখনে আমাক যিটো সুবিধা নিদিয়ে, গতিকে চাকৰি পালেও মানে পাছ কৰিলেও চাকৰি নিদিয়ে, গম পাইছে? আমি নিজে গম পাওঁ। কেণ্ডিডেটে পাছ কৰিলে কি কয় জানে 5 লাখ 6 লাখ টকা লাগে, তেতিয়াহে তোমাৰ লিষ্টত নাম বহিব, এইবিলাক দুখৰ কথা। গতিকে আমি এতিয়া ল'ৰা ছোৱালী পঢ়াইছোঁ ইমান কষ্ট কৰি, সেইটো আমি 5 লাখ টকাটো দিব নোৱাৰোঁ এটা ছাৰ্ভিচৰ কাৰণে, কিন্তু উপায় নহয়। ল'ৰা ছোৱালী একো কোম্পানী কাম কৰিছে, ধৰক কিবা এটা জব কৰিছে, নিজৰ যোগ্যটো পোৱা নাই, বহুত দুখৰ কথা হৈছে। গতিকে এতিয়া যিটো নিৰ্বাচন তেওঁলোকে কৰিছে বোলে মই অমুক কৰিম তমুক, এইটো কথা নহয়। কাৰণ যোনে ভোট দিব তেওঁ জানিব লাগিব যে আমাক কোনজন চৰকাৰে আমাক সহায় কৰিব, বিজেপি কৰিব নে এ জি পি আৰু কোনোবা বেলেগ বিৰোধী পাৰ্টি কৰিব, হয় নহয়? পাৰ্টি যিয়ে নহওক। গতিকে আমাৰ কথা হৈছে যোনজন মানে চৰকাৰে আমাক সহায় কৰিব পাৰিব, নিবনুৱা সমস্যা সমাধান কৰিব পাৰিব। নিবনুৱা সমস্যা সমাধান হ'লে ঘৰখন আৰ্থিক অৱস্থা দুৰ্বল হয়, টনকীয়া হ'ব, হয়। গতিকে নিবনুৱা সমস্যা যদি দূৰ নহয় তেতিয়া ঘৰখনৰ উন্নতি কেনেকৈ কৰিব ধৰকচোন, হয়। যিখিনি মাটি বনকত গ'ল সেইখিনি কেনে মোক ওলাব ল'ৰাটোৱে বা ছোৱালীজনীয়ে, হয় নহয়? চৰকাৰখনে বহুতো তেওঁলোকে শ্লোগানেৰে মানুহক প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকে কৰ্মসংস্থাপনৰ বিষয়ে বহুতো কাম কৰিছে বুলি কৈ আহিছে, হয়। এই সন্দৰ্ভত কি ক'ব আপুনি? তাৰমানে প্ৰথমতে তেখেতে যেতিয়া লিষ্টত তেখেতে ভাবে মই জিকিম আৰু কৰিম, কিন্তু সেইটো ভুল কথা। পিছত তেওঁলোকে জিকাৰ পাছত যেতিয়া ল'ৰা কেণ্ডিডেটে পাছ কৰি যায়, অফিচাৰ হেৰি মিনিষ্টাৰ কয় যে আজি নহ'ব, তোমালোকে বেলেগকৈ কথা পাতা, এইবোৰ কি কথা? সেইবিলাক ভুল কথা। গতিকে তেওঁলোকে জিকাৰ কাৰণে এইবিলাক ক'ব যে আমি মই কৰিম, মই চাকৰি দিম বা কিবা কৰিম, সেইটো ভুল কথা। কিন্তু যোনে ভোট দিব তেওঁ জানিব লাগিব যে এইজন মানুহে মোক সহায় কৰিব পাৰিব লাগিব, তেতিয়াই তেখেতৰ যোগ্য ভোট দিয়া অধিকাৰ। কাৰণ নাগৰিকৰ ভাৰতৰ নাগৰিকৰ ভোট দিয়া অধিকাৰ, কাক দিব তেওঁ নিজে বিবেচনা কৰি দিব লাগিব। কাৰোবাৰ দাবীত বা কাৰোবাৰ হেৰিত তেওঁ দিয়া অনুচিত হ'ব, হয় নহয়? আৰু এবাৰ কি ভাবে যে আপুনি প্ৰাৰ্থী কেন্দ্ৰিক হোৱাটো ভাল নে পাৰ্টি কেন্দ্ৰিক হোৱাটো ভাল এইবাৰ নিৰ্বাচন? এতিয়া মই এইটো কেনেকৈ ক'ম, এতিয়া কওকচোন বাৰু। এতিয়া কওক, এতিয়া কথা হৈছে কি, তাৰমানে এতিয়া ভোট যোনে বেছি পাব তেওঁহে জয়যুক্ত হ'ব, হয় নহয়? এতিয়া জয়যুক্ত কৰোৱা মানুহজনে যোনে কৰিব ভোট দি তেওঁ জানিব লাগিব যে এওঁ দিলে মোৰ ভোটটো কামত লাগিব, গতিকে সেই বিবেচনা কৰি পৰিয়ালটোৱে মানে সেনেকৈ তেওঁক ভোট দিয়া উচিত। কিন্তু কিছুমান আছে পইচা বিনিময়ত বিক্ৰী হয়, বোলে ইমান টকা দিছোঁ ভোটটো দিয়ে, সেইটো ভুল কথা। সেইটো বিক্ৰী যাব নালাগে, কাৰণ আমি নিমখ ভাত হ'লেও খাই আছোঁ, কিন্তু 2টা পইচা লৈ পেলাই ভোটটো দিলে তেওঁক সদায় দিয়া চাকৰিটো আমাক লাগে, সেনেকুৱা মানুহক তেওঁ ভোট দিয়া উচিত হ'ব। আমাৰ ভাৰতৰ নাগৰিক সকলোৱে, চাকৰিয়া কৰ্মচাৰী হওক বা খেতিয়কে হওক কোনোবা হওক, হয় নহয়? বা ল'ৰা ছোৱালী হওক, ভোটৰ যি অধিকাৰ দিয়া উচিত, আৰু সেয়া কথা। সগৌৰৱেৰে যোৱা 17 বছৰ ধৰি সোণাপুৰ অঞ্চলত ৰাইজৰ সেৱাৰ মানসেৰে হোটেল ব্যৱসায় আৰম্ভ কৰা অন্যতম এজন অসমীয়া ব্যৱসায়ীৰ কষ্টৰ ফচল ডিলাইট ধাবা। সদায় থলুৱা খাদ্যৰ ওপৰত গুৰুত্ব দিয়া এইখন ধাবাত থালি একেবাৰে কম মূল্যত উপলব্ধ। সুস্বাদু খাদ্য, সম্পূৰ্ণ ঘৰুৱা ৰুচি সমৃদ্ধ এসাঁজ খোৱাৰ আপুনি ইচ্ছা কৰিছে নেকি? তেন্তে আহক সোণাপুৰৰ ডিলাইট ধাবালৈ, য'ত পাব সকলো ধৰণৰ উৎকৃষ্ট মানৰ খাদ্য সম্ভাৰ। যোগাযোগ কৰক 9954277793 অথবা 98591399171।